আপোনালোকৰ সন্তানসকলে বাৰু এই জীৱন গঢ়াৰ মধুৰ ক্ষণত সোণালী দিনবোৰত কিবা এটা কৰিম বুলি ভাবি আছে, কিন্তু অথচ কৰিব পৰা নাই। সময়বিলাক এলাহ ভাবেলে পাৰ কৰি লৈ গৈ আছে নেকি বাৰু? যদি এনেদৰে কৰিছে, আহকচোন আজি তেওঁলোকৰ কাৰণে এটা ধুনীয়া কাহিনী আপোনালোকৰ আগলৈ লৈ আহিছোঁ। এসময়ত এখন গাঁৱত এজন বৃদ্ধ লোকে বসবাস কৰিছিলে। তেওঁ 3টা পুত্ৰ সন্তান আছিলে। লাহে দেউতাকৰ বয়স যেতিয়া বাঢ়ি আহিলে, তেওঁ এটাই চিন্তা হৈছিলে যে পুতেককেইজন খুব এলেহুৱা আছিলে। একো এটা কামতে মানে তেওঁলোকক দেউতাকে মন বহুৱাব পৰা নাছিলে। দেউতাকে সেই কথাটোক লৈ ইমানেই চিন্তিত হৈছিলে যে কি কৰিলেনো ল'ৰাকেইটাই কামত মন বহুৱাব পাৰিব, তাক লৈয়ে ৰাতিপুৱাৰ পৰা গধূলালৈকে দেউতাকে ভাবি থাকে। বিভিন্ন কামৰ উদাহৰণ দিছিল যদিও সিহঁতক মন বহুৱাব নোৱাৰিলে। সেই হেতুকে দেউতাকে মানে কেইদিনমানৰ পিছত দেউতাকৰ অসুস্থ অনুভৱ কৰিলে আৰু ভাবিলে যে মই আৰু বেছি দিন জীয়াই নাথাকিম। সেইটো 3টা ল'ৰাকে ওচৰলৈ মাতি আনিলে আৰু ওচৰতে বহিবলৈ দিলে। তাৰ পাছত ল'ৰাকেইটাক ক'লে যে তোমালোকে ইমান দিনে এনেকৈ দিনবিলাক পাৰ কৰি লৈ গ'লা, মোৰ এতিয়া মৃত্যুৰ বয়স আহিছে, এতিয়া মই এনেদৰেই থাকিলে নহ'ব। মই ইমান দিনে যে মই তোমালোকৰ কাৰণে উপাৰ্জন কৰিলোঁ 3টা ল'ৰাৰ কাৰণে, সেই উপাৰ্জনৰ সকলোখিনি সম্পত্তি মই এটা বাকচত ভৰাই থৈছোঁ, আৰু সেই বাকচটো আমাৰ পিছফালে কোনোবা এটুকুৰা ঠাইত মাটিৰ তলত মই থৈ দিছোঁ। তেতিয়া ডাঙৰ ল'ৰাজনে দেউতাকক সুধিলে, দেউতা কোনডোখৰ মাটিৰ তলত তুমি থৈছা? তেতিয়া দেউতাকে ক'লে যে সেই জেগাখিনি মোৰ মনত নাই, মই থোৱা বহু বছৰ হ'ল, মই পাহৰি পেলাইছোঁ ইতিমধ্যে। তোমালোকে চাই যাবা যে কোনডোখৰ জেগাত হয়তো ওলাব পাৰে, ময়ো পাহৰিছোঁ অকণমান। তেনেকৈ ক'লে। ল'ৰাকেইটা খুব আনন্দ লাগিল। কিবা এটাতো পাইছে, নকৰাকৈ এলেহুৱা ল'ৰাকেইটাই যে কিবা এটা পাইছে, সিহঁতে আনন্দতে একেবাৰে আত্মহাৰা হৈ পৰিলে। তাৰ পাছত কি কৰিলে, কেইদিনমানৰ পাছত দেউতাকৰ মৃত্যু হ'ল। মৃত্যুৰ সকলোখিনি কাম কৰাৰ পাছত ল'ৰাকেইটা এটাই চিন্তা, তেওঁ বাকচকেইটা উলিয়াই আনিব লাগে আৰু তাত থকা সম্পত্তিখিনি সিহঁতে 3টাই ভগাই ল'ব। ইতিমধ্যে কাম আৰম্ভ হ'ল। ৰাতিপুৱাই তেওঁলোকে হাতত এখন কোৰ লৈ পেলাই সেই মাটিখিনি এফালৰ পৰা তন্নকৈ তেওঁলোকে একদম খান্দি যাবলৈ ধৰিলে। কিন্তু দিনৰ পিছত দিন পাৰ হৈ গৈ আছে, ক'তো সিহঁতে বাকচ বিচাৰি নাপালে। আৰু অকণমান জেগা আছিলে, সেইখিনিতো সিহঁতে তন্নকৈ নিৰীক্ষণ কৰিলে, তাতো নাপালে তেওঁলোকে বাকচ। তাৰ পাছত কি হ'ল, এনেকৈ হেৰি কৰি থাকোঁতে দিনবিলাক যেতিয়া পাৰ হৈ গ'ল, তেওঁলোকৰ খাবৰ কাৰণে খুব কষ্ট হ'ল। কাৰণ আগতে দেউতাকেহে কৰি আছিলে সকলোখিনি কাম, তেওঁলোকেতো একো নকৰেই। তেনেদৰে থাকোঁতে সিহঁতৰ ডাঙৰ ল'ৰাটোৱে তেতিয়া ক'লে যে এনেদৰে আৰু আমি দিনবিলাক পাৰ কৰি থাকিলে নহ'ব, আমি নিজৰ খোৱাৰ ব্যৱস্থা নিজেই যোগাৰ কৰিব লাগিব। আমাৰ এনেকৈ থাকিলে আমি নেখাই নবৈ শুকাই খিনাই মৰিব লাগিব। কাৰণ আমাৰ যিখিনি দেউতাই ঘটি যোৱা টকা পইচা আছিলে, আমি সেইখিনি খাবলৈ এইকেইদিন খাওঁতে আমাৰ শেষেই হৈছে, প্ৰায় নাইকিয়াই হৈ গৈছে। আৰু হয়তো আৰু 2 মাহমান খাবৰ কাৰণে আমাৰ ওচৰত আছে, তাৰপিছত আমাৰ খুব অসুবিধা হ'ব। যিহেতু সিহঁতে সেই জেগাখিনি যে কোৰ লৈ পেলাই সিহঁতে খান্দিছিলে, সেই জেগাখিনি এনেকুৱা ধুনীয়া কৰি পেলালে, সিহঁতে খান্দোতে হাল বোৱা নিচিনা হৈ থাকিলে। সেই পথাৰখন কুণ্ডলী নিচিনা হৈ গ'ল। ইমান ধুনীয়াকৈ সিহঁতি চাফা কৰি একেবাৰে ধুনীয়া কৰি পেলালে যে চকুত লগা হৈ থাকিলে। আৰু তেতিয়া ডাঙৰ ল'ৰাটোৱে ক'লে যে আমি ইয়াত খেতি কৰিবলৈ আৰম্ভ কৰোঁ। এই খেতি কৰিলে অন্ততঃ আমি কষ্ট নোপোৱাকৈ যাতে আমি দুবেলা দুমুঠি খাব পাৰোঁ, তাৰ কাৰণে আমি চিন্তা কৰিব লাগিব। আৰু সেইমতে কাম পিছদিনাখনৰ পৰা সিহঁতে খেতিৰ কামত লাগি গ'ল। আৰু সিহঁতে এফালে কি কৰিলে, ধান খেতি কৰিলে, আৰু খাবৰ কাৰণে এটা চাইডে তেওঁলোকে কি কৰিলে, বাম খেতি কৰিলে। তেনেদৰে শাক পাচলিও ইমান ধুনীয়াকৈ লহপহকৈ বাঢ়ি আহিলে খুব কম দিনৰ ভিতৰত, আৰু ধান খেতিও জাকত জিলিকা হৈ উঠিলে। তেনেদৰে মানে দিনবিলাক পাৰ হৈ গ'লে সিহঁতৰ খুব আনন্দ লাগিলে। সিহঁতে যে কষ্ট কৰিলে, তাৰ ফলটো দেখি সিহঁতে খুব আনন্দত আত্মহাৰা হৈ পৰিলে। তাৰ পাছত সিহঁতে কি কৰিলে, সেই খেতিখিনি যিখিনি পালে সিহঁতে সকলোখিনি ঘৰলৈ লৈ আহিলে, আৰু সিহঁতে যিখিনি খাবলগীয়া আছিলে সিহঁতে খাবৰ কাৰণে থলে, আৰু যিখিনি খাই বৈ ৰৈ গ'ল সিহঁতে সেইখিনি ওচৰৰে বজাৰত বিক্ৰীৰ কাৰণে চিন্তা কৰিলে। আৰু সেই যে বিক্ৰী কৰিলে সিহঁতে বহুত পইচা পালে। যিখিনি পইচা পালে সিহঁতে সেই পইচাখিনি যেতিয়া সিহঁতৰ হাতলৈ আহিলে, সিহঁতে খুব আনন্দ অনুভৱ কৰিলে আৰু সুখ অনুভৱ কৰিলে। সিহঁতে যে কষ্টৰ ফল পালে। সেই যে দেউতাকে কৈছিলে তাত যে এটা গাঁত খান্দি বাকচ এটা থোৱা আছে, কিন্তু সেই কথাটো মিছাকে কৈছিলে, কাৰণ দেউতাকে এটা বুদ্ধিৰে তেওঁলোকৰ কৰ্ম সংস্থাপন এটা দিয়াৰ চিন্তা কৰিছিলে। তেতিয়াহ'লে আহকচোন আপোনালোকে
আপোনালোকে বাৰু আপোনালোকৰ সন্তানৰ ক্ষেত্ৰত কেতিয়াবা এনেকুৱা এলাহ ভাৱ আহিছে নেকি আপোনালোকৰ সন্তানৰ ক্ষেত্ৰত? তেতিয়াহ'লে এই মানুহজনৰ নিচিনা কৰক, অন্তত বলেৰে নোৱাৰিলে বুদ্ধিৰে তেওঁলোকক আগবঢ়াই দিয়ক। অন্তত জীৱনটো সুন্দৰ হ'ব আৰু কষ্টৰ ফল সদায় মিঠা। এতিয়া তেওঁলোকে যে কষ্ট কৰিলে তাৰ ফলটো পাই কিমান আনন্দিত হ'ল, কিন্তু দেউতাকে যদি সেই বাকচটো দেউতাকে থৈ যোৱা সেই বাকচটো পালেহেঁতেন, কিন্তু সিহঁতে এই সুখখন অনুভৱ কেতিয়াও নকৰিলেহেঁতেন। হয়তো সিহঁতে সেই দেউতাকৰ সম্পত্তিখিনি খুব বেছি এবছৰ বা 2 বছৰ খাব পাৰিলেহেঁতেন। তিনিওটা ল'ৰাৰ মাজত যেতিয়া ভগাব লাগিব, হয়তো তাৰ পৰা কিমাননো পাব। তেওঁলোকে হয়তো সেইখিনি খোৱাৰ পিছত হয়তো কোনোবা এজন গৈ পেলাই হয়তো চুৰ হ'ব লাগিলেহেঁতেন, কোনোবা এজন হয়তো কাৰোবাৰ ওচৰত ডকাইত হক কৰিব লাগিলেহেঁতেন, নহবা কোনোবা এজনে খুজি মাগি খাব লাগিলেহেঁতেন। কাৰণ সেই সম্পত্তিকেইটাই সিহঁতক জীৱন গঢ়াত কোনো ক্ষেত্ৰতে সহায় নকৰে। সিহঁতৰ আৰু এলাহে হ'লহেঁতেন। এই কাহিনীটোৰ পৰা ইয়াকে বুজোৱা গৈছে। কাহিনীটো যদি আপোনালোকৰ ভাল লাগিছে, ফেচবুকত চাইছে যদি ফ'ল' কৰিব আৰু ইউটিউবত চাইছে যদি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।